অসম আৰক্ষীৰ জালত আন এটা পাকিস্তানী সমৰ্থক এই দেশদ্ৰোহীটোক গ্ৰেপ্তাৰ কৰিছে ডবকাৰ পৰা। নাম হৈছে আব্দুল ছামাদ। পেহেলগামৰ নৰসংহাৰৰ পিছত আমি দেখিছোঁ 24 এপ্ৰিলৰ পৰা ইটোৰ পিছত সিটো দেশদ্ৰোহী ধৰা পৰি আছে। আৰু এইটো আব্দুল ছামাদেও ছ'চিয়েল মিডিয়াত পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰিছিল, ভাৰতৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল। তাৰপিছতে বজৰং দল আৰু হিন্দু সুৰক্ষা সমিতিয়ে ডবকা থানাত এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতেই এইটো আব্দুল ছামাদ নামৰ দেশদ্ৰোহীটোক গ্ৰেপ্তাৰ কৰিছে। চিন্তাৰ কথা যে ৰাজ্যখনত এতিয়ালৈকে 24 এপ্ৰিলৰ পৰা AIDF বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছত এই আব্দুল ছামাদলৈকে 65টা দেশদ্ৰোহীক গ্ৰেপ্তাৰ কৰা হৈছে। চিন্তা কৰক, আমাৰ ৰাজ্যতেই 65টা দেশদ্ৰোহীক গ্ৰেপ্তাৰ কৰা হৈছে। এই আটাইবোৰেই পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰিছিল, ভাৰতীয় সেনাৰ বিৰুদ্ধে বেয়াকৈ মন্তব্য কৰিছিল, দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে বিৰূপ মন্তব্য কৰিছিল, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক তেওঁলোকে অসন্মান কৰিছিল। এওঁলোকে অসমতে থাকে, ভাৰতৰ নাগৰিক, কিন্তু তেওঁলোকে সমৰ্থন কৰে পাকিস্তানক। দেশদ্ৰোহৰ গোচৰ তেওঁলোকৰ ওপৰত দিয়া হৈছে আৰু সকলোৱে কৈছে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে। কিন্তু 65টা দেশদ্ৰোহী 24 এপ্ৰিলৰ পিছত আজিলৈকে ধৰা পৰাৰ পিছত দেশৰ নিৰাপত্তাৰ প্ৰতি এটা অশনি সংকেত বুলি সকলোৱে ক'ব বিচাৰিছে।